ধৰ্মীয় সংকীৰ্ণতাৰ ঊৰ্ধত এখন ৰাস। স্বৰ্গৰাজ ইন্দ্ৰৰ ৰূপত এজন মুছলমান। সাতম পুৰুষীয়া পৰম্পৰা ৰক্ষা কৰি মহাপুৰুষীয়া সংস্কৃতিৰ অনুশীলন কৰি আহিছে বিশ্বনাথৰ ৰাইজে। ৰাসৰ অন্ত পৰিল সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা। গুৰুজনাই প্ৰতিষ্ঠা কৰিছিল বটদ্ৰৱাত প্ৰথমটো কীৰ্তন ঘৰ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ স্মৃতি বিজড়িত এই কীৰ্তন ঘৰতে ৫০০ বছৰৰ ঐতিহ্য বহন কৰি পৰিৱেশিত হৈ আছে ভক্তিৰসৰ নিজৰা। নিত্য নৈমিত্তিক ১৪ প্ৰসংগৰ প্ৰণালীত হৈ থকা নাম কীৰ্তন, তিথি মহোৎসৱ, গীত মাত, শ্ৰৱণ কীৰ্তনৰ মাজেৰে প্ৰবাহিত হৈ আছে জাতীয় ঐতিহ্য। বিগত জুলাই মাহৰ পৰা এই কীৰ্তন ঘৰটিৰ সৌন্দৰ্য বৰ্ধনৰ বাবে চলি আছে নিৰ্মাণ কাৰ্য। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ব্যক্তিগত প্ৰচেষ্টাত ৪ মাহ ধৰি চলি থকা পুনৰ নিৰ্মাণ কাৰ্য বৰ্তমান সমাপ্তিৰ পথত। ৪ মাহ ধৰি চলি থকা মণিকূট, কীৰ্তন ঘৰৰ মজিয়া আৰু চিলিং উন্নয়নৰ পাছত শীঘ্ৰে গোসাঁই প্ৰতিষ্ঠা কৰি পুনৰ আৰম্ভ হ'ব নাম কীৰ্তন, যাৰ বাবে উৎফুল্লিত হৈ পৰিছে বটদ্ৰৱা থানৰ ভকত বৈষ্ণৱৰ লগতে দৰ্শনাৰ্থী। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিজা প্ৰচেষ্টাত কীৰ্তন ঘৰৰ নিৰ্মাণ কৰা কাৰ্যক সকলোৱে প্ৰশংসা কৰিছে। গুৰুজনাৰ পবিত্ৰ জন্মভূমি শ্ৰী শ্ৰী বটদ্ৰৱা থান। এই থানৰ এই পবিত্ৰ কীৰ্তনঘৰ হ'ল বিশ্বৰ প্ৰথম কীৰ্তনঘৰ আৰু এই কীৰ্তনঘৰে ১৬২৬ খ্ৰীষ্টাব্দত আই কনকলতাই পুনৰ তৈয়াৰ কৰিছিলে আৰু ইয়াৰ পিছতে এই কীৰ্তনঘৰ নতুন ৰূপ দিবৰ কাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰী আমাৰ পৰম শ্ৰদ্ধাৰ পৰম আদৰৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে এই কীৰ্তনঘৰলৈ ৪-৫ বাৰ আহিছে, সেৱা লৈছে আৰু তেখেতে তেতিয়াই এটা সপোন পুহি ৰাখিছিল যে এই কীৰ্তনঘৰক এটা নতুন ৰূপত সজাই তুলিব লাগে আৰু সেয়েহে আজি তেখেতৰ যি সপোন সি বাস্তৱত পূৰ্ণ হৈছে। ৰূপহীহাটৰ পৰা মুজাম্মিল হকৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এতিয়াৰে পৰাই আপুনি চালানী শুকান মাছ কিনি খাব নালাগে। অন্ধ্ৰপ্ৰদেশ বা তামিলনাডুৰ পৰা আমদানিকৃত শুকান মাছো আপুনি খাব নালাগে। এতিয়া আপুনি স্থানীয়ভাৱে শুকোৱা মাছ খাবলৈ পাব। বাক্সা জিলাৰ বৰমা ৰাজচক্ৰৰ অন্তৰ্গত ককলাবাৰীত গঢ়ি উঠিছে শুকান মাছৰ ক্ষুদ্ৰ উদ্যোগ। স্থানীয় ডাউগাফু পিছপিকালচাৰ কোঅপাৰেটিভ ছ'চাইটি নামৰ স্বেচ্ছাসেৱী সংস্থাটোৰ উদ্যোগত গঢ়ি উঠা এই ক্ষুদ্ৰ উদ্যোগটোত দৈনিক ৫০ কিলো মাছ শুকোৱা হয়। সম্পূৰ্ণ স্বাস্থ্যসন্মতভাৱে শুকোৱা মাছবোৰ স্থানীয় কেইবাখনো সাপ্তাহিক তথা দৈনিক বজাৰত বিক্ৰী কৰাৰ উপৰিও নলবাৰী, গুৱাহাটী, নগাঁও আদিসমূহ ঠাইলৈ ৰপ্তানি কৰা হয়। ৰহাৰ মীন মহাবিদ্যালয়ৰ সহযোগত গঢ়ি তোলা এই ক্ষুদ্ৰ উদ্যোগটোত সম্প্ৰতি অঞ্চলটোৰ প্ৰায় ৫০ গৰাকী মহিলা জড়িত হৈ আছে। ৫টা গ্ৰুপত প্ৰতিদিনে ১০ গৰাকী মহিলাই এই উদ্যোগটোত কাম কৰি স্বাৱলম্বিতাৰ নিদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে। অঞ্চলটোৰ নিবনুৱা মহিলাসকলক স্বাৱলম্বী কৰি তোলাৰ লক্ষ্যৰে গঢ়ি তোলা এই উদ্যোগটোত সম্প্ৰতি প্ৰতিমাহে ৩০,০০০ টকাকৈ উপাৰ্জন হৈছে বুলি জানিব দিছে সংস্থাটোৰ অধ্যক্ষ কৰ্ণ নাৰ্জাৰীয়ে।
মই এতিয়া উপস্থিত আছোঁ বাক্সা জিলাৰ সদৰ মুছলপুৰৰ অন্তৰ্গত ককলাবাৰী গাঁৱত আৰু ককলাবাৰী গাঁৱত এটা মাছ শুকোৱা আজি ক্ষুদ্ৰ উদ্যোগ গঢ়ি উঠিছে। প্ৰায় 50গৰাকী পুৰুষ মহিলা এই ক্ষুদ্ৰ উদ্যোগটোৰ লগত জড়িত হৈ পৰিছে। যি সময়ত সাধাৰণতে অসমত তামিলনাডু, অন্ধ্ৰপ্ৰদেশ বা পশ্চিমবংগৰ পৰা শুকান মাছসমূহ ইয়ালৈ আমদানি কৰা হৈছিল, যদিও শেহতীয়াভাৱে বাক্সা জিলাৰ এই ককলাবাৰী গাঁৱত এই উদ্যোগটো স্থাপন কৰা হৈছে আৰু এই উদ্যোগটোৰ জৰিয়তে এই অঞ্চলৰ যি শুকান মাছৰ যি চাহিদা, এই চাহিদাসমূহ এওঁলোকে পূৰণ কৰাৰ চেষ্টা কৰিছে। মই প্ৰথমতে এই সম্পৰ্কত এই যিটো উদ্যোগ, এই উদ্যোগটোৰ অধ্যক্ষ তথা চেয়াৰমেন তেখেতৰ পৰা কিছু কথা মই জানিব বিচাৰিম। আমি এই কপাৰটিখন খুলি আমাৰ এই এৰিয়াৰ কিছুমান বেকাৰ যিকেইটা মহিলা হেৰি আছে বা পুৰুষ মহিলা এইকেইটাক স্বাৱলম্বী কৰাৰ বাবে আমি কপাৰটিভখন ৰেজিষ্টাৰ কৰিছিলোঁ। 6 ঘণ্টাৰ ভিতৰত 50 কিলোকৈ মাছ শুকাব পাৰে। জীয়াত মাছ 50 কিলোকৈ আনি আমি শুকুৱাই ওলাব পাৰে। প্ৰটিনযুক্ত হিচাপে আমি তাজা মাছ শুকাই পেলাই 6 ঘণ্টাৰ ভিতৰত শুকোৱা কোনো প্ৰয়োজন নোহোৱা কৰি ক্ষুদ্ৰ মাছ আমি ইয়াত বিতৰণ কৰি বাহিৰত মাছ অলপ হ'লেও কমাই ৰাখিব পাৰিছে। এতিয়া আমি বৰ্তমান 50জন ট্ৰেইনিং লৈছিলোঁ। তাৰে পাছত আমি 5টা গ্ৰুপ বনাইছোঁ। আমি এইখিনি গ্ৰুপে কিছুমান নিজৰ মহিলাখিনি আগ্ৰহ কৰি পেলাই কিছুমানক আমি মাতি আনো আৰু এনাই ঘৰত বহি থকাতকৈ এনেকুৱা কামত যে লাগিলে লাভ হ'ব সেইটো আমি আৰু কৰি পেলাই মহিলাক আগ্ৰহখিনি কৰি পেলাই আনি আছোঁ। মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশী, নিউজ 18 অসম নৰ্থ ইষ্ট। অসমীয়া চহা জীৱনৰ অতি চিনাকি তথা এটা পুৰণিকলীয়া প্ৰথা হৈছে সাঙুৰি দিয়া বা হাউৰি দিয়া। বৰ্তমান সময়ত বিলুপ্ত প্ৰায় এই প্ৰথা জীয়াই ৰাখিবলৈ চেষ্টা কৰিছে ৰঙিয়াৰ এখন গাঁও নকুলৰ খেতিয়কসকলে। গাঁওখনৰ খেতিয়কসকল ওলাই আহিল সমূহীয়াকৈ ধান কাটিবলৈ। ধান কটাৰ মাজতে গৃহিণীসকলে যাচিলে পিঠা আৰু চাহ। হাঁহি মাতি সোণগুটি চপোৱাত ব্যস্ত হ'ল কৃষকসকল। উল্লেখযোগ্য যে ৰঙিয়াৰ নকুল গাঁওখনত কৃষি বিভাগে বীজ উৎপাদন কৰা গাঁও হিচাপে স্বীকৃতি প্ৰদান কৰিছে। সেই উদ্দেশ্য আগত ৰাখি গাঁওখনৰ প্ৰায় 150 খেতিয়কে 30 হেক্টৰ ভূমিত ৰঞ্জিত চাব 1 ধানৰ বীজ উৎপাদন কৰিছে, যাক বিক্ৰী কৰাৰ ক্ষেত্ৰত কৃষি বিভাগে সহায় কৰিব আৰু ইয়াৰ দ্বাৰা কৃষকসকলো যথেষ্ট উপকৃত হ'ব বুলি আশা ব্যক্ত কৰিছে। অসমীয়া চহা জীৱনৰ পুৰণি পৰম্পৰা হাউৰি দিয়া উৎসৱ আয়োজন কৰি ৰঙিয়া নকুলৰ প্ৰায় 150 খেতিয়ক নামি পৰিছে খেতি পথাৰত। সমূহীয়াভাৱে ধান কাটাত ব্যস্ত হৈ পৰিছে খেতিয়কসকল। আচলতে আমি আজি হাউৰি দিয়া প্ৰগ্ৰেম পাতিছোঁ। আচলতে আমাৰ আজিকালি মানুহবিলাকে কি হয়, সময় নাপায়। সেইকাৰণে আমি আজি সমূহীয়া হিচাপে গোটেইখিনি ওলাই আহি আমাৰ এঘৰ খেতিয়কৰ তাতে আমি 20-25 জন মানুহ একেলগে তাৰমানে ধানসমূহ হিচাপে কাটি দিছোঁ, যাক আমাৰ নামনি অসমত হাউৰি দিয়া প্ৰগ্ৰেম বুলি কয়। আৰু ইয়াৰ পিছত আমি ধান কাটি গধূলি আমি সমূহীয়া হিচাপে এসাঁজ ভোজ ভাত খাম। এই ধানটো পাইছোঁ চৰকাৰৰ পৰা ৰঞ্জিত চাব 1। এইটো ৰঞ্জিত চাব 1 ধানটো যথেষ্ট মানে কিছু অৰ্হতা আছে ইয়াত ধানটোত। মই কৈছোঁ যে 15 দিন পানীৰ তলত থাকিলেও ধানটো নমৰে। আৰু এইটো ধান আমি চিট ভিলেজ আণ্ডাৰত যিহেতু আমি নকুল গাঁওখন চিট ভিলেজ হিচাপে স্বীকৃতি লাভ কৰিছোঁ এগ্ৰিকালচাৰৰ ফালৰ পৰা, সেই হেতুকে আমি ইয়াত আমি বীজ উৎপাদন কৰিব পাৰিম। এই বীজটো আমি চৰকাৰক আমি যোগান ধৰিব পাৰিম আৰু আমাৰ সুবিধাৱান খেতিয়ক, আমাৰ খেতিয়ক বন্ধু, অসমৰ খেতিয়ক বন্ধুসকলক আমি এইটো ক'ব বিচাৰিছোঁ যে তেখেতসকলক যদি কোনোবা খেতিয়ক যদি বিধান লাগে, আমি নিশ্চয় উন্নত মানদণ্ডৰ
ধৰণে খেতি কৰিছোঁ আৰু এইটো বিধান আমি দিব পাৰিম। শিক্ষিত লোকসকলে এনেধৰণে কৃষি কাৰ্যত জড়িত হোৱা পৰিলক্ষিত হৈছিল আৰু এই বিষয়ে আমি নিউজ 18 অসম নৰ্থ ইষ্টত ইতিমধ্যে সম্প্ৰচাৰ কৰা হৈছিল। তাৰপিছত খেতিয়কসকলে যথেষ্ট কষ্ট কৰি তাৰ লকডাউনৰ সময়ত ক'ভিডপৃষ্ট পৰিৱেশৰ মাজত ধান খেতি আৰম্ভ কৰিছিল আৰু চৰকাৰৰ ফালৰ পৰা বীজসমূহ যোগান ধৰা হৈছিল। তেতিয়া খেতিয়কসকলে আশা প্ৰকাশ কৰিছিল যে যথেষ্ট লাভৱান হ'ব আৰু সেই ধৰণে লাভৱান হোৱা পৰিলক্ষিত হৈছে। আমাৰ লগত কৃষি বিভাগৰ গ্ৰাম সেৱক আছে, তেখেতৰ পৰা জানিবলৈ বিচাৰিম আচলতে খেতিয়কসকল কি ধৰণে উপকৃত হ'ব। তেখেতসকলে পৌৰাণিক পদ্ধতিত যিবিলাক খেতি কৰিছিল ধানৰ খেতি তাতকৈ দুগুণ উৎপাদন পাব এই বীজটোত। তেখেতসকলৰ উৎসাহ বেছি ধানৰ প্ৰতি, সেইকাৰণে আমি এইবাৰ ৰঞ্জিত চাবন ধানৰ বীজটো যোগান ধৰিছোঁ কৃষি বিভাগৰ তৰফৰ পৰা। 30 হেক্টৰ মাটিত তেওঁলোকে প্ৰায় 200 খেতিয়কে এই খেতিটো কৰিছে। ৰঙিয়াৰ পৰা ইনামুল ইছলামৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট, অটুট ঘৰ, অটুট অসম। মন কৰিলে চন, বাকৰি মাটিতে ধন। হয়, এই আপ্ত বাক্যশাৰী সৰুগত কৰি চন পৰি থকা ব্ৰহ্মপুত্ৰৰ বালিচৰত সেউজ বিপ্লৱেৰে স্বনিয়োজন হোৱাৰ সপোন দেখিছে একাংশ নিবনুৱা যুৱকে। বছৰ বছৰ ধৰি ব্ৰহ্মপুত্ৰৰ বালি চাপৰিসমূহ এনেই পৰি থকালৈ লক্ষ্য কৰি এইবাৰ শোণিতপুৰ জিলাৰ বৰচলা সমষ্টিৰ অন্তৰ্গত 9 বিলত কেইবাজনো শিক্ষিত যুৱকেৰে গঠিত জোনাক নামৰ আত্মসহায়ক গোটটোৱে তেজপুৰ নপামস্থিত কৃষি বিজ্ঞান কেন্দ্ৰৰ সৈতে যোগাযোগ কৰি প্ৰায় 150 বিঘা বালিচৰত কৃষি বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা যোগান ধৰা উন্নত মানদণ্ডৰ মাটিমাহ আৰু মগুমাহ খেতি কৰিছিল। যুৱকসকলক কৃষি বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা পৰীক্ষণমূলকভাৱে যোগান দিয়া উন্নত জাতৰ মাটি আৰু মগুমাহৰ খেতি কৰি সফলতা পাবলৈ সক্ষম হৈছে। তেজপুৰ নপামস্থিত কৃষি বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এই খেতি পৰিদৰ্শন কৰিবলৈ অহা কেন্দ্ৰটোৰ শস্য ৰক্ষা বিশেষজ্ঞা সংযুক্তা শইকীয়াই উপস্থিত হৈ কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা যোগান ধৰা বীজৰ উৎপাদন সম্পৰ্কে কৃষকসকলৰ পৰা বুজ লয়। গুৰুত্বপূৰ্ণ কথা যে যি সময়ত কৃষি বিভাগৰ তৰফৰ পৰা যোগান ধৰা বীজৰ খেতি কৰি প্ৰায়ে কৃষকসকলে ঠগ খাবলগীয়া হৈছে, তেনে সময়তে তেজপুৰ নপাম কৃষি বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা উন্নত জাতৰ বীজ লাভ কৰি অধিক উৎপাদন কৰিবলৈ সক্ষম হৈছে এই কৃষক গোটটোৱে। নপাম তেজপুৰে আমাক ইমান সুন্দৰ বীজ দিলে, মগুমাহ আৰু মচুৰমাহ মাটিমাহৰ ইমান সুন্দৰ বীজ দিলে, যি বীজ আমি দেখা পাই ভবাতকৈ তাৰমানে অতিৰিক্ত বীজ ফচল আমি ইয়াত পাম বুলি আশা কামনা কৰিছোঁ। যোৱা বছৰ আৰু এই বছৰ আমি স্থানীয় যুৱকসকলে, স্থানীয় কৃষকসকলে একত্ৰিত হৈ ইয়াত খেতি কৰি পেলাই আমি প্ৰচুৰ পৰিমাণে নিবনুৱা যুৱকসকলে লাভৱান হৈছোঁ। আমি কৈছোঁ পৰি থকা মাটিৰ লগত আন্দোলন কৰি মাটিত ফচল উৎপাদন কৰি পেলাই মানুহে তাৰ পৰা লাভালাভ আদায় কৰিব লাগে। আজি আমি অত্যন্ত সুখী যে কৃষকসকলে আগবাঢ়ি আহিছে। এতিয়া যিটো আমাৰ মগুমাহৰ খেতি কৰা হৈছে, এইটো আমাৰ 0 টিলেজত কৰা হৈছে, কিন্তু 0 টিলেজত হোৱাৰ স্বত্তেও আমি ইয়াত বহুত ভাল উৎপাদন পাবলৈ সক্ষম হৈছোঁ, ধৰক কৃষকসকলে সক্ষম হৈছে। মিছামাৰীৰ পৰা হৰেণ ভূমিজৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ধৰ্মীয় সংকীৰ্ণতাৰ ঊৰ্ধত এখন ৰাস। স্বৰ্গৰাজ ইন্দ্ৰৰ ৰূপত এজন মুছলমান। সাতম পুৰুষীয়া পৰম্পৰা ৰক্ষা কৰি মহাপুৰুষীয়া সংস্কৃতিৰ অনুশীলন কৰি আহিছে বিশ্বনাথৰ ৰাইজে। ৰাসৰ অন্ত পৰিল যদিও এতিয়াও ৰাস মহোৎসৱক লৈ উদুলি মুদুলি পৰিৱেশ বিশ্বনাথত। হিন্দু মুছলিমৰ সম্প্ৰীতিৰ নিদৰ্শন বিশ্বনাথৰ পানী ভঁৰাল ৰাস মহোৎসৱ। হিন্দু মুছলিম নেপালী বসতি প্ৰধান
বিশ্বনাথৰ প্ৰাণীভঁৰাল ৰাসত ইন্দ্ৰৰ ভাও ল'লে এজন মুছলমান যুৱকে। অৱশ্যে এয়াই প্ৰথম নহয়, কিয়নো অতীজৰে পৰা পানীভঁৰাল ৰাসত মুছলিম আৰু নেপালী লোকে সক্ৰিয়তাৰে অংশগ্ৰহণ কৰি আহিছে। বৃহত্তৰ পানীভঁৰালৰ ৰাস এইবাবেই অনন্য। জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো সম্প্ৰদায়ৰ লোকে ৰূপায়ণ কৰা ৰাসখনে দেখুৱাই আহিছে সম্প্ৰীতি, সমন্বয় আৰু উদাৰতা। মুছলমান যুৱক ইব্ৰাহিম আলীয়েও তাকেই কৰি দেখুৱালে এইবাৰৰ ৰাসত। মই এজন মুছলমান যুৱক, মোৰ নাম ইব্ৰাহিম আলী। মোক পানীভঁৰালৰ ৰাইজ, পানীভঁৰালৰ হিন্দু সমাজে মোক আজি এটা বৃহৎ দায়িত্ব দিছে, ইন্দ্ৰৰ ভাও দিছে। মই ইন্দ্ৰৰ ভাও প্ৰদৰ্শন কৰিলোঁ। মই বহুত সুখী হৈছোঁ আৰু মই পানীভঁৰালৰ হিন্দু সমাজক মই ধন্যবাদ জনাইছোঁ। সম্প্ৰীতিৰ এনাজৰীডাল অধিক কটকটীয়া কৰিবলৈ হিন্দু আৰু মুছলমান উভয় সম্প্ৰদায়ৰ লোকে একেলগে মিলি অনুষ্ঠিত কৰা এই ৰাসে দৃষ্টি আকৰ্ষণ কৰি আহিছে। ধৰ্মীয় গুড়াবিৰ বিপৰীতে গুৰুজনাই দেখুৱাই যোৱা চানখাইৰ উদাহৰণ আজিৰ সমাজত পাবলৈ কঠিন যদিও ঠাইভেদে এতিয়াও অটুট আছে সম্প্ৰীতিৰ এনাজৰী। বিশ্বনাথৰ পৰা তুষাৰ হাজৰিকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। শতাধিক জাতি জনগোষ্ঠীৰে ভৰপূৰ অৰুণাচল প্ৰদেশৰ অন্যতম বৃহৎ জনগোষ্ঠী হ'ল নক্টে জনগোষ্ঠী। মূলতঃ তিৰাপ জিলাত বসবাস কৰা এই জনগোষ্ঠীটোৰ সৰ্ববৃহৎ কৃষিভিত্তিক উৎসৱ হ'ল চলো লোকো। এতিয়াও নিজৰ সংস্কৃতি আৰু কৃষ্টি সভ্যতাক জীয়াই ৰাখিবলৈ সক্ষম হোৱা এই জনগোষ্ঠীটোৱে কৃষি চপোৱাৰ পিছত উদযাপন কৰে এই উৎসৱৰ। প্ৰতি বছৰৰ নৱেম্বৰ মাহৰ 25 তাৰিখে খুঞ্চাৰ নেহৰু ষ্টেডিয়ামত কেন্দ্ৰীয়ভাৱে বিভিন্ন গাঁৱৰ পৰা আমন্ত্ৰণ কৰি অনা সাংস্কৃতিক দলসমূহৰ বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰে উদযাপন কৰা হয় এই উৎসৱৰ। সেই অনুসৰি বৃহস্পতিবাৰে নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হোৱা উৎসৱত অৰুণাচল প্ৰদেশৰ বন তথা পৰিৱেশ সংৰক্ষণ, ক্ৰীড়া আৰু যুৱ কল্যাণ আৰু জলসম্পদ মন্ত্ৰী মামা নাটং আৰু পাংগিন বিধানসভা সমষ্টিৰ বিধায়ক আজিং টাছিঙৰ উপস্থিতিত ৰূপায়ণ কৰা হয় বৰ্ণিল সাংস্কৃতিক কাৰ্যসূচী। अलग अलग अपना जो कल्चर और नेचर, हाँ अपना पहाड़ चैलेंजेस है, हर डिस्ट्रिक्ट का अलग अलग सुंदरता है, अलग अलग लैंग्वेज है, अलग अलग कल्चर है। इसको हम सब मिलकर हमारा प्रदेश का सुंदरता को हम मिलकर बचाना चाहिए। मैं आपके माध्यम से ये मैसेज देना चाहता हूँ। यही हमारा प्यारा अरुणाचल है, यही हमारा संस्कृति ही, यही हमारा पहचान है, यही हमारा ताकत है, यही हमारा अनेकता में एकता है। চলো লোকোৰ দিনাই জনগোষ্ঠীটোৰ মুঠ 55 গৰাকী চিকাৰীয়ে অৰুণাচল প্ৰদেশৰ বন তথা পৰিৱেশ সংৰক্ষণ, ক্ৰীড়া আৰু যুৱ কল্যাণ আৰু জলসম্পদ মন্ত্ৰী মামা নাটং আৰু পাংগিন বিধানসভা সমষ্টিৰ বিধায়ক আজিং টাছিঙৰ উপস্থিতিত ভৱিষ্যত দিনত চিকাৰ কৰাৰ পৰম্পৰা বাদ দিয়াৰ সংকল্প লৈ বনমন্ত্ৰীগৰাকীৰ হাতত আনুষ্ঠানিকভাৱে অৰ্পণ কৰে নিজৰ নিজৰ বন্দুক আৰু চিকাৰ কৰা অস্ত্ৰ শস্ত্ৰসমূহ। এই সিদ্ধান্তই প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য সুষমাৰ অৱগুণ্ঠনেৰে আৱৰা তিৰাপ জিলাৰ খুঞ্চালৈ দেশী বিদেশী পৰ্যটকৰ সংখ্যাও বৃদ্ধি কৰিব বুলি আশা প্ৰকাশ কৰে। आज हमारा लोगों ने माइंड में घुसा कि अपना पशु पक्षी को भी किस प्रकार हमको बचाना है, इनका साथ भी जीना। हम एकला मनुष्य एकला जीने से नहीं होगा, वो पशु पक्षी का साथ को भी लेके जीना है। तो इस चीज़ को लेकर लोगों ने ये अभियान को समझा। इसके लिए मैं फिर आंतरिक दिल से मैं धन्यवाद देना चाहता हूँ। नाहरकटियार পৰা উৎপল চলিহা, নিউজ 18 অসম নৰ্থ ইষ্ট। মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট, সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট, অটুট ঘৰ, অটুট অসম।
মূলতঃ তিৰাপ জিলাত বসবাস কৰা এই জনগোষ্ঠীটোৰ সৰ্ববৃহৎ কৃষিভিত্তিক উৎসৱ হ'ল চলো লোকো। এতিয়াও নিজৰ সংস্কৃতি আৰু কৃষ্টি সভ্যতাক জীয়াই ৰাখিবলৈ সক্ষম হোৱা এই জনগোষ্ঠীটোৱে কৃষি চপোৱাৰ পিছত উদযাপন কৰে এই উৎসৱৰ। প্ৰতি বছৰৰ নৱেম্বৰ মাহৰ 25 তাৰিখে খুঞ্চাৰ নেহৰু ষ্টেডিয়ামত কেন্দ্ৰীয়ভাৱে বিভিন্ন গাঁৱৰ পৰা আমন্ত্ৰণ কৰি অনা সাংস্কৃতিক দলসমূহৰ বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰে উদযাপন কৰা হয় এই উৎসৱৰ। সেই অনুসৰি বৃহস্পতিবাৰে নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হোৱা উৎসৱত অৰুণাচল প্ৰদেশৰ বন তথা পৰিৱেশ সংৰক্ষণ, ক্ৰীড়া আৰু যুৱ কল্যাণ আৰু জলসম্পদ মন্ত্ৰী মামা নাটুং আৰু পাংগিন বিধানসভা সমষ্টিৰ বিধায়ক আজিং তাছিঙৰ উপস্থিতিত ৰূপায়ণ কৰা হয় বৰ্ণিল সাংস্কৃতিক কাৰ্যসূচী। अलग अलग अपना जो कल्चर और नेचर, हाँ, अपना पहाड़ चैलेंजेस है, हर डिस्ट्रिक्ट का अलग अलग सुंदरता है, अलग अलग लैंग्वेज है, अलग अलग कल्चर है। इसको हम सब मिलकर हमारा प्रदेश का सुंदरता को हम मिलकर बचाना चाहिए। मैं आपके माध्यम से ये मैसेज देना चाहता हूँ। यही हमारा प्यारा अरुणाचल है, यही हमारा संस्कृति ही, यही हमारा पहचान है, यही हमारा ताकत है, यही हमारा अनेकता में एकता है। চলো লোকোৰ দিনাই জনগোষ্ঠীটোৰ মুঠ 55 গৰাকী চিকাৰীয়ে অৰুণাচল প্ৰদেশৰ বন তথা পৰিৱেশ সংৰক্ষণ, ক্ৰীড়া আৰু যুৱ কল্যাণ আৰু জলসম্পদ মন্ত্ৰী মামা নাটুং আৰু পাংগিন বিধানসভা সমষ্টিৰ বিধায়ক আজিং তাছিঙৰ উপস্থিতিত ভৱিষ্যত দিনত চিকাৰ কৰাৰ পৰম্পৰা বাদ দিয়াৰ সংকল্প লৈ বনমন্ত্ৰীগৰাকীৰ হাতত আনুষ্ঠানিকভাৱে অৰ্পণ কৰে নিজৰ নিজৰ বন্দুক আৰু চিকাৰ কৰা অস্ত্ৰ শস্ত্ৰসমূহ। এই সিদ্ধান্তই প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য সুষমাৰ অৱগুণ্ঠনেৰে আৱৰা তিৰাপ জিলাৰ খুঞ্চালৈ দেশী বিদেশী পৰ্যটকৰ সংখ্যাও বৃদ্ধি কৰিব বুলি আশা প্ৰকাশ কৰে। आज हमारा लोगों ने माइंड में घुसा कि अपना पशु पक्षी को भी किस प्रकार हमको बचाना है, इनका साथ भी जीना। हम अकेला मनुष्य अकेला जीने से नहीं होगा, वो पशु पक्षी का साथ को भी लेके जीना है। तो इस चीज़ को लेकर लोगों ने ये अभियान को समझा। इसके लिए मैं फिर दिल से आंतरिक दिल से मैं धन्यवाद देना चाहता हूँ। नाहरकटियार পৰা উৎপল চলিহা, নিউজ 18 অসম নৰ্থ ইষ্ট।